আজি টপিকটো লৈছোঁ যে ইণ্ডিয়ান মাৰ্কেটতকৈ ক্ৰিপ্টো বা ফৰেক্স মাৰ্কেট কিয় বেটাৰ হয়। এতিয়া ফাৰ্ষ্ট আমি হেডিংটো লৈছোঁ লিকুইডিটি মানে হৈছে এটা মাৰ্কেটত কিমান মানুহ ইনভলভ হৈছে, কিমান ভলিউম এক্সিকিউট হৈছে, সেই হিচাপত এটা লিকুইডিটি হয়। আৰু লিকুইডিটি বেছি থাকিলে মাৰ্কেটত মানে আপোনাৰ অপৰচুনিটিটো বেছি থাকে, মাৰ্কেট চাইডৱেজ হোৱা চান্সটো বহুতখিনি কম থাকে। এতিয়া ইণ্ডিয়ান মাৰ্কেটত আপুনি দেখিব যে বেছিভাগ টাইম চাইডৱেজ হোৱা দেখা যায়, ঠিক আছে। কিন্তু ক্ৰিপ্টো বা ফৰেক্স মাৰ্কেটত তেনেকুৱাকৈ চাইডৱেজ হোৱা বহুত কম দেখা যায়। ছেটাৰডে ছানডে ফৰেক্স মাৰ্কেট বন্ধ থাকে, কিন্তু ক্ৰিপ্টো মাৰ্কেট খোলা থাকে। বাট কেতিয়াবা ছেটাৰডে ছানডে চাইডৱেজ হোৱা দেখা যায় ক্ৰিপ্টো মাৰ্কেট। কিন্তু বাকী 24/5 যদি আপুনি ধৰে, সেই হিচাপত মাৰ্কেটত ভালেখিনি লিকুইডিটি থকা দেখা যায় ক্ৰিপ্টো আৰু ফৰেক্স মাৰ্কেটত। তাৰ বিপৰীতে ইণ্ডিয়ান মাৰ্কেটত চাইডৱেজ হোৱা চান্সটো বেছি থাকে, লিকুইডিটি কম থাকে। তাৰ উপৰিও মাৰ্কেটত 9টা বন্ধৰ পৰা 3:30টো আপুনি নাপায়, 3:10 মানত আপুনি পজিশ্যন স্কোৱাৰ কৰিব লাগিব। সেই হিচাপত ভালেখিনি কম সময় পোৱা যায় যদি আপুনি ফৰেক্স আৰু ক্ৰিপ্টো মাৰ্কেটৰ তুলনাত দেখা যায়, ঠিক। নেক্সট হৈছে টাইমিং আৱাৰ। বিকজ ফৰেক্স মাৰ্কেট 24/5 থাকে, ক্ৰিপ্টো 24/7 থাকে। যদিও আপুনি ছেটাৰডে ছানডে চাইডৱেজ হ'ব বুলি বাদ দিয়ক, যদি ইনভেষ্ট কৰক। সেই হিচাপত যদি আপুনি 24/5 ধৰে, তেতিয়াও আপুনি ভালেখিনি সময় ইণ্ডিয়ান মাৰ্কেটৰ তুলনাত পোৱা যায়। ইণ্ডিয়ান মাৰ্কেটত বহুত কম সময় আপুনি ট্ৰেড কৰিব পোৱা যায় ক্ৰিপ্টো আৰু ফৰেক্স মাৰ্কেটৰ তুলনাত। টাইমিং আৱাৰটো বেছি হ'লে আপোনাৰ কি হয় যে আপুনি নিজে কেতিয়াবা কাম কৰি আছে, ব্যস্ত আছে, ট্ৰেড এটা মিছ হ'লেও প্ৰব্লেম নাই, বিকজ আপুনি ভালেখিনি টাইম আৰু পাব ট্ৰেড কৰিবৰ কাৰণে। কিন্তু ইণ্ডিয়ান মাৰ্কেটত আপুনি বহি থাকিব লাগিব, সেইখিনি টাইমৰ ভিতৰত যদি নাপায়, আপুনি ফাৰ্ষ্ট্ৰেট হৈ ফৰ্মো ক্ৰিয়েট হোৱাৰ চান্সটো থাকে যে নাপালোঁ, মই ধৰিবই লাগিব, এণ্ট্ৰি কৰিলেও এইফালে টকা ইনকাম কৰিবই লাগিব, এনেকুৱা হৈ পৰা দেখা যায়, যাৰ ফলত লছ হোৱাৰ প্ৰবেবিলিটিটো বেছি থাকে। এতিয়া নেক্সট টপিক আহিছে মাৰ্কেট চাইজ। মাৰ্কেট চাইজ হৈছে এটা সময়ত মাৰ্কেটত কিমান ভলিউম ইনভলভ হৈছে, এতিয়া কিমান ট্ৰেনজেকশ্যন হৈছে, সেইটো লৈ এটা মাৰ্কেট চাইজ ধৰা যায়। ইণ্ডিয়ান মাৰ্কেটত মষ্ট প্ৰবেবলি 5 বিলিয়ন পাৰ ডে ভলিউম আহে চাগে। তাৰ বিপৰীতে কিন্তু ফৰেক্সত নিয়াৰ এবাউট 7 ট্ৰিলিয়ন আৰু ক্ৰিপ্টোত নিয়াৰ এবাউট 1 ট্ৰিলিয়ন দেখা যায়। গতিকে বহুত গুণেই বেছি মাৰ্কেট চাইজ ডাঙৰ, যাৰ ফলত মেনুপুলেট হোৱা চান্সটো বহুতখিনি কম থাকে। ইণ্ডিয়ান মাৰ্কেট মেনুপুলেট হোৱা চান্স থাকে বিকজ অফ লেছ মাৰ্কেট চাইজ। এতিয়া নেক্সট টপিক আহিছে আমাৰ ভলেটিলিটি আৰু অপৰচুনিটি। ভলেটিলিটি বেছি হ'লে অপৰচুনিটি বেছি পোৱা যায়। যেতিয়া মাৰ্কেটত ভলেটিলিটি বেছি থাকে, তেতিয়া মাৰ্কেট আপ ডাউন বহুতখিনি ডাঙৰ এটা ৰেঞ্জত আপ ডাউন হয়, যাৰ ফলত আপুনি ট্ৰেডাৰ হিচাপে ভালেখিনি অপৰচুনিটি ল'ব পাৰে। ইণ্ডিয়ান মাৰ্কেটত সেইটো খুব কম দেখা যায়। ক্ৰিপ্টো আৰু ফৰেক্সত যিহেতুকে হাই ভলিউম, হাই লিকুইডিটি থাকে, তাৰ কাৰণে তাত ভলেটিলিটিটো বেছি থাকে। গোটেইখিনিৰ উপৰিও এটা ইণ্ডিয়ান মাৰ্কেটত সকলোতকৈ বিপদজনক বস্তু এটা আছে, ডিকে মানে যোনে অপশ্যন ট্ৰেডিং কৰে ইণ্ডিয়ান মাৰ্কেটত, অপশ্যন ট্ৰেডিং যোনে কৰে সি গম পায় যে ডিকে এটা কিমান ডাঙৰ বস্তু। যেতিয়া ট্ৰেড এটা ল'ব, আপুনি ইয়াৰ পৰা এণ্ট্ৰি কৰিলে, আপোনাৰ টাৰ্গেট আছে ধৰা হ'ল ইয়াত। গতিকে এই যোৱা জাৰ্ণিটো যদি বেছি হয়, বেছি মানে কেনেকৈ, ইয়াতে যদি এনেকুৱা টাইম পাছ কৰি যদি এইটো লেভেল পায়, আপুনি এইটো লেভেলতো টাৰ্গেটটো পালে, বাট আপোনাৰ টাইমটো বেছি গ'ল ইয়াত, ঠিক আছে। এই টাইমটো বেছি যোৱাৰ কাৰণে আপোনাৰ প্ৰাইচটো যদি ইয়াত 85 ৰুপিজ আছে, ইয়াত আপুনি ধৰা হ'ল ইয়াত আপুনি 80 পৰা 100 হ'লে হয়, 85 পৰা 100 হ'লে হয়, বাট ইয়াৰ পৰা এইখিনি যাওঁতে আপুনি 100 নাপাব পাৰে, আপুনি 85ৰো ডাউনত আহিব পাৰে বা 85 পাব পাৰে। কিন্তু টাৰ্গেটটো আপুনি অলৰেডি পাইছে, বাট আপুনি টকা নাপালে বিকজ অফ ডিকে। আৰু ডিকেৰ কাৰণে কি আছে আপুনি সেইটো অপশ্যন মাৰ্কেটত আপুনি এনালাইচিছ কৰিলে গমেই পাব। বাট এতিয়া এই ঘটনাখিনি আপোনাৰ ফৰেক্সত বা ক্ৰিপ্টোত নাথাকে, বিকজ ফৰেক্স বা ক্ৰিপ্টোত আপুনি ফিউচাৰ ট্ৰেড কৰিব পাৰে। ফিউচাৰ ট্ৰেড কৰাৰ কাৰণে আপুনি তাত টাৰ্গেটটো ধৰা হ'ল আপোনাৰ ইয়াত এণ্ট্ৰি কৰিছে, টাৰ্গেট আছে ইয়াত, এইটো সময়টো ভালেকেইদিন লাগি গ'লেও টাৰ্গেটটো পালেও আপুনি কোনো আপোনাৰ ডিকে নাই, ঠিক আছে, ডিকে নাই, ন' ডিকে। সেইটো এটা ফৰেক্স মাৰ্কেটৰ বহুত ডাঙৰ এটা এডভান্টেজ, ক্ৰিপ্টো মাৰ্কেটৰ এটা এডভান্টেজ। তাৰ উপৰিও আপোনাৰ যিখিনি ট্ৰেডাৰৰ 1 লাখ বা 2 লাখ থাকে, 1 লাখ বা 2 লাখ থাকে, এই ট্ৰেডাৰখিনি কি কৰে, অপশ্যন কৰিবলগীয়া বাধ্য, বিকজ ফিউচাৰ্ছ কৰিবৰ কাৰণে এনাফ টকা নহয় এইখিনি টকা, যাৰ কাৰণে যেতিয়া অপশ্যন কৰে তেতিয়া ডিকে হোৱাৰ চান্স থাকে। কিন্তু যদি আপোনাৰ ফৰেক্স বা ক্ৰিপ্টোত আপোনাৰ 10,000 টকা থাকিলেও আপুনি ফৰেক্স বা ক্ৰিপ্টো কৰিব পাৰে, বিকজ তাত আপুনি লিভাৰেজ পায়, ঠিক আছে। লিভাৰেজ যেতিয়া পাব, তেতিয়াহ'লে আপুনি এই 10K লৈও আপুনি
1 লাখ টকা 2 লাখ টকালৈকে আপুনি ট্ৰেড উঠাব পাৰিব বিকজ তাত কিছুমান ব্ৰকাৰে এইটো 2000x লৈকে দিয়ে বাট বেছি লিভাৰেজ লোৱাটো বেছি ভাল কথা নহয় ৰিস্কটো বেছি হৈ যায় কিন্তু আপুনি যেতিয়া গোটেই বস্তুখিনি শিকি যাব কেতিয়া ক'ত ৰিস্ক বেছি ল'ব লাগে কেতিয়া ক'ত ৰিস্ক কমকৈ ল'ব লাগে সেইটো আপুনি জানিব পাৰিব ঠিক আছে আৰু এনেকুৱা টপিকবোৰৰ যেতিয়া আপুনি এনালাইচিছ কৰিব তেতিয়া আপুনি গম পাব যে ইণ্ডিয়ান মাৰ্কেটতকৈ ফৰেক্স মাৰ্কেট আৰু ক্ৰিপ্টো মাৰ্কেট ভালেখিনিয়ে বেটাৰ প্ৰফিটেবল হ'বৰ কাৰণে গতিকে আপোনালোকে নিজে এনালাইচিছ কৰি চাব থেংক ইউ বাই বাই